State level. Assam Athletics সংস্থা সভাপতি আৰু উপসভাপতি এথলেটিক্স ফেডাৰেশ্যন অফ ইণ্ডিয়া তেখেতৰ আগবঢ়োৱা হৈছে এখনি গামোচা ফুলৰ থোপা বঁটা মোমেণ্টো জাপি এখনি সম্বৰ্ধনা পত্ৰ যি নলবাৰী জিলা ঐতিহ্য সংস্কৃতত উপস্থাপন কৰা হৈছে উপস্থাপন কৰিছে পাৰ্থ লক্কৰ জ্যোতিকণা মিশ্ৰ জয়শ্ৰী তালুকদাৰ আৰু সুকুমাৰ শৰ্মাই আৰু লগতে আগবঢ়োৱা হৈছে 47 সংখ্যক ষ্টেট লেভেল জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিক্স চেম্পিয়নশ্বিপ 2026 এটি স্মৃতি চিহ্ন লগতে এই খেলাৰ টি চাৰ্ট আৰু টুপি আজিৰে পৰা 47 সংখ্যক ইণ্টাৰ ডিষ্ট্ৰিক্ট এথলেটিক্স চেম্পিয়নশ্বিপখন নলবাৰীত আৰম্ভ হ'ল আজি অসমৰ মহামহিম ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিলে আপোনালোক সকলোৱে দেখিছে যে মহামহিম ৰাজ্যপাল ডাঙৰীয়াই উদ্বোধনীৰ পিছতে ইয়াত এক উৎসৱমুখৰ পৰিৱেশ আৰম্ভ হৈছে মই আশা ৰাখিছোঁ যে আগন্তুক 3টা দিন অসমৰ সকলো অঞ্চলৰ পৰা অহা প্ৰায় 1150 খেলুৱৈ খুব সুন্দৰভাৱে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ ডিমা হাছাওক বাদ দি আটাইকেইখন জিলা ইয়াত উপস্থিত হৈছে তাৰ লগে লগে NF ৰেলৱে বা আমাৰ অন্যান্য যিবিলাক আসাম পুলিচকে আদি কৰি সকলোৱে ইয়াত উপস্থিত হৈছে গতিকে 41টা ইউনিটে ইয়াত অংশগ্ৰহণ কৰিব আৰু 41টা ইউনিটৰ অংশগ্ৰহণ প্ৰায় 1150 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ তাৰ লগে লগে অফিচিয়েল অন্যান্য সকলো টেকনিক্যাল পাৰ্চনকে লৈ প্ৰায় 1500তকৈ অধিক ক্ৰীড়া সংগঠকৰ দ্বাৰা এই খেল 3 দিন ধৰি পৰিচালিত হ'ব আৰু এই 3 দিনত আমি ভাবোঁ যে বহুত নতুন সম্ভাৱনাময় খেলুৱৈ আমি ইয়াৰ পৰা লক্ষ্য কৰিব পাৰিম আপোনালোকে জানে যে এই ষ্টেডিয়ামতে আমি এখন আসাম এথলেটিক একাডেমি এখন কৰি ৰাখিছোঁ যাৰ কাৰণে আমি খেলুৱৈ নিৰ্বাচনো এই ইণ্টাৰ ডিষ্ট্ৰিক্টৰ পৰাই কৰিম এই ইণ্টাৰ ডিষ্ট্ৰিক্টৰ ভাল খেলুৱৈসকলক আমি যিটো আৱাসিক এথলেটিক একাডেমি কৰিব খুজিছোঁ এই এথলেটিক একাডেমিৰ কাৰণেও আমি এটা টিম নিৰ্বাচন কৰিম আৰু ভাল কোচৰ দ্বাৰা কি ধৰণে তেখেতসকলৰ ভৱিষ্যতত ভাল খেলুৱৈ হিচাপে গঢ় দিব পাৰোঁ তাৰ কামো আমি ইয়াতে কৰিম গতিকে মই সকলোকে ধন্যবাদ দিছোঁ বিশেষভাৱে আমাৰ ৰাজ্যপাল ডাঙৰীয়াৰ উপস্থিতিয়ে এই প্ৰতিযোগিতাৰ মাধুৰ্য আৰু বৃদ্ধি কৰিছে ইয়াত 41টা ইউনিট আমাৰ টোটেল 42টা ইউনিট আমাৰ কিছুমান সাব ডিভিজনক আমি জিলা হিচাপে লওঁ গতিকে 41টা ইউনিট তাৰ ভিতৰত আসাম পুলিচ NF ৰেলৱেও আছে কেৱল ডিমা হাছাও জিলাক বাদ দি সকলোৱে আজি ইয়াত উপস্থিত আছে আৰু 1140 গৰাকী খেলুৱৈ আছে আৰু বাকী টেকনিক্যাল ষ্টাফ বা অন্যান্য মানুহলৈ প্ৰায় 1600 ক্ৰীড়া সংগঠকৰ দ্বাৰা এই প্ৰতিযোগিতা চলিব আৰু অহা 3 দিন চলিব 24 25 26 750তকৈ অধিক ল'ৰা আছে আৰু 450 ছোৱালী হ'ব গতিকে এই ধৰণে গোটেইখিনি আহিছে নলবাৰীত খুব ভালেই হৈছে আমাৰ 47তম মানে ৰাজ্যিক যিটো এথলেটিক্স চেম্পিয়নশ্বিপ আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহি পেলাই উদ্ঘাটন কৰিলে আৰু 1140 জন খেলুৱৈয়ে অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত পাৰ্টিচিপেট কৰিছে মই ভাবোঁ এই খেলখনৰ জৰিয়তে এই চেম্পিয়নশ্বিপৰ জৰিয়তে আমাৰ খেলুৱৈসকলে বহুতখিনি নিজৰ টেলেণ্টটো ইয়াত দেখুৱাব পাৰিব আৰু আন খেলুৱৈসকলৰ পৰাও ভাইচ ভাৰ্চা শিকিব পাৰিব আৰু আহি থকা দিনটোত মই ভাবোঁ ইয়াৰ পৰাই ভাল ভাল খেলুৱৈ সিলেকশ্যন হৈ গৈ পালে আমাৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল অলিম্পিক লেভেললৈকে আমি লৈ যাব পাৰিম হয় হয় যথেষ্ট আজিও যথেষ্ট উৎসাহ দেখিছে আৰু এতিয়া আমাৰ আন্তঃগাঁথনিবিলাক যিহেতু হৈ গৈ আছে এতিয়া সেইকাৰণে আন্তঃগাঁথনিবিলাক আমি পাৰ্মানেণ্টলি আমাৰ খেলুৱৈসকলৰ কাৰণে দৈনন্দিন জীৱনত যাহাতে উপযোগী হিচাপে ব্যৱহাৰ কৰিব পাৰে এতিয়া এইখন ষ্টেডিয়াম মানে একাডেমি হিচাপে এতিয়া মানে কি কয় চলাবলৈ লোৱা হৈছে
আৰু মন্ত্ৰী ডাঙৰীয়া নিজে উদ্যোগ লৈছে, নিজে সভাপতিও হয় আৰু নেশ্যনেল লেভেলৰ উপসভাপতিও হয়। গতিকে এই একাডেমিৰ জৰিয়তে আমাৰ মানে ইচ্ছুক অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক এতিয়াৰে পৰা ইয়াত দিব পাৰে আৰু যিটো অনুশীলন কৰি কৰি তেওঁলোকে ভাল খেলুৱৈ হিচাপে গঢ় পাব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।